মৰমৰ ছাত্ৰ-ছাত্ৰীসকল দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাসৰ প্ৰথম চেপ্টাৰৰ ওপৰত হ'বলগীয়া প্ৰশ্নৰ উত্তৰসমূহ যোৱা ক্লাছত তোমালোকৰ মাজত আলোচনা কৰিছিলোঁ। আজিৰ খণ্ডত মই দ্বিতীয় চেপ্টাৰৰ ওপৰত হ'বলগীয়া প্ৰশ্নৰ উত্তৰসমূহ আলোচনা কৰিম। ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ সুবিধাৰ বাবে প্ৰতিটো পেজৰ পৰা হ'বলগীয়া 1 নম্বৰৰ প্ৰশ্নকেইটা মই লিখি উলিয়াইছোঁ। আহাচোন আজিৰ খণ্ডৰ আলোচনা আৰম্ভ কৰোঁ। ভাৰতৰ স্বাধীনতা সংগ্ৰামত কাৰ উত্থানক মাইলৰ খুঁটি হিচাপে গণ্য কৰা হয়? অপশ্যন এ মহাত্মা গান্ধী, অপশ্যন বি খান আব্দুল গফুৰ খান, অপশ্যন চি জৱাহৰলাল নেহৰু, অপশ্যন ডি অপৰো এটাও নহয়। শুদ্ধ উত্তৰটো হ'ল ভাৰতৰ স্বাধীনতা সংগ্ৰামত মহাত্মা গান্ধীৰ উত্থানক মাইলৰ খুঁটি হিচাপে গণ্য কৰা হয়। মহাত্মা গান্ধীৰ সম্পূৰ্ণ নামটো হ'ল অপশ্যন এ মোহনদাস করমচাঁদ গান্ধী, অপশ্যন বি মোহন দাস, অপশ্যন চি করমচাঁদ গান্ধী, অপশ্যন ডি অপৰো এটাও নহয়। শুদ্ধ উত্তৰটো হ'ল মোহনদাস করমচাঁদ গান্ধী। মহাত্মা গান্ধীৰ জন্ম কেতিয়া হৈছিল? অপশ্যন এ 1869 চনৰ 2 অক্টোবৰ, অপশ্যন বি 1896 চনৰ 2 অক্টোবৰ, অপশ্যন চি 1969 চনৰ 2 অক্টোবৰ, অপশ্যন ডি অপৰো এটাও নহয়। ছাত্ৰ-ছাত্ৰীসকল শুদ্ধ উত্তৰটো হ'ল 1869 চনৰ অক্টোবৰ মাহৰ 2 তাৰিখে মহাত্মা গান্ধীৰ জন্ম হৈছিল। ছাত্ৰ-ছাত্ৰীসকল মনত ৰাখিবা 2 অক্টোবৰ তাৰিখে আমি সকলোৱে গান্ধী জয়ন্তী পালন কৰোঁ। মহাত্মা গান্ধীৰ জন্ম হৈছিল গুজৰাটৰ পোৰবন্দৰ নামৰ এখন ঠাইত। মহাত্মা গান্ধীয়ে কিমান চনত আইন অধ্যয়ন কৰিবলৈ লণ্ডনলৈ গৈছিল? অপশ্যন এ 1888 চনত, অপশ্যন বি 1891 চনত, অপশ্যন চি 1893 চনত, অপশ্যন ডি 1993 চনত। ছাত্ৰ-ছাত্ৰীসকল শুদ্ধ উত্তৰটো হৈছে 1888 চনত। মহাত্মা গান্ধীয়ে কিমান চনত বেৰিষ্টাৰ উপাধি লৈ ভাৰতলৈ উভতি আহিছিল? ছাত্ৰ-ছাত্ৰীসকলৰ শুদ্ধ উত্তৰটো হ'ব 1891 চনত। ছাত্ৰ-ছাত্ৰীসকল 1888 চনত মহাত্মা গান্ধীয়ে লণ্ডনলৈ পঢ়িবলৈ গৈছিল আৰু 3 বছৰ পিছত 1891 চনত তেখেতে বেৰিষ্টাৰ উপাধি লৈ ভাৰতলৈ উভতি আহিছিল। নেক্সট প্ৰশ্ন, মহাত্মা গান্ধীয়ে 1891 চনত লণ্ডনত বেৰিষ্টাৰ উপাধি লৈ উভতি আহি ভাৰতবৰ্ষৰ কোন দুখন চহৰত ওকালতি কৰিছিল? ছাত্ৰ-ছাত্ৰীসকল আমি গম পালোঁ মহাত্মা গান্ধীয়ে বেৰিষ্টাৰ উপাধি লৈ 1891 চন ভাৰতলৈ আহিছিল। তেখেত ভাৰতলৈ আহি দুখন চহৰত ওকালতি কৰিছিল। অপশ্যন এ ৰাজকোট আৰু মুম্বাই, অপশ্যন বি ৰাজকোট আৰু নাগপুৰ, অপশ্যন চি কলিকতা আৰু মুম্বাই, অপশ্যন ডি কলিকতা আৰু নাগপুৰ। শুদ্ধ উত্তৰটো হ'ল ৰাজকোট আৰু মুম্বাই। গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাত গঢ়ি তোলা ৰাজনৈতিক সংগঠনটোৰ নাম কি? অপশ্যন এ নাটাল ইণ্ডিয়ান কংগ্ৰেছ, অপশ্যন বি ইণ্ডিয়ান অপিনিয়ন, অপশ্যন চি ভাৰতীয় জাতীয় কংগ্ৰেছ, অপশ্যন ডি অপৰো এটাও নহয়। শুদ্ধ উত্তৰটো হ'ল নাটাল ইণ্ডিয়ান কংগ্ৰেছ। ছাত্ৰ-ছাত্ৰীসকল ইণ্ডিয়ান অপিনিয়ন হৈছে এখন বাতৰি কাকতৰ নাম, সেইটো মহাত্মা গান্ধীয়ে উলিয়াইছিল। নেক্সট প্ৰশ্ন, সত্যাগ্ৰহ শব্দটো গান্ধীজীয়ে কোনখন দেশত প্ৰথমে ব্যৱহাৰ কৰিছিল? অপশ্যন এ দক্ষিণ আফ্ৰিকা, অপশ্যন বি ভাৰত, অপশ্যন চি ইংলেণ্ড, অপশ্যন ডি আমেৰিকা। শুদ্ধ উত্তৰটো হ'ল সত্যাগ্ৰহ শব্দটো গান্ধীজীয়ে প্ৰথমে দক্ষিণ আফ্ৰিকাত ব্যৱহাৰ কৰিছিল। সত্যাগ্ৰহ শব্দটোৰ অৰ্থ কি? অপশ্যন এ সত্যৰ প্ৰতি আগ্ৰহ, অপশ্যন বি সত্যনিষ্ঠ হৈ কাম কৰা, অপশ্যন চি অপৰৰ দুয়োটা, অপশ্যন ডি অপৰো এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপৰৰ দুয়োটা। নেক্সট প্ৰশ্ন, সত্যাগ্ৰহৰ ভিত্তি হ'ল অহিংসা, হিংসা, নিৰপেক্ষ, অপৰৰ এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অহিংসা হ'ল সত্যাগ্ৰহৰ ভিত্তি। নেক্সট প্ৰশ্ন, গান্ধীজীয়ে সত্যাগ্ৰহৰ ধাৰণাটো গ্ৰহণ কৰোঁতে কাৰ দ্বাৰা প্ৰভাৱিত হৈছিল? অপশ্যন এ লিঅ' টলষ্টয়, অপশ্যন বি থৰ, অপশ্যন চি অপৰৰ দুয়োটা, অপশ্যন ডি অপৰো এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে চি অপৰৰ দুয়োটা। নেক্সট প্ৰশ্ন, ৰাওলাট আইন কিমান চনত প্ৰণয়ন কৰা হৈছিল? উত্তৰ 1991 চনত ৰাওলাট আইন প্ৰণয়ন কৰা হৈছিল। ৰাওলাট আইন কি? ৰাওলাট আইন হ'ল এনে এখন আইন যাৰ জৰিয়তে যিকোনো এজন মানুহক বিনা বিচাৰে কাৰাগাৰত নিক্ষেপ কৰিব পৰা গৈছিল। অৰ্থাৎ কোনো কাৰণ নোহোৱাকৈ এই আইনৰ যোগেদি মানুহক কাৰাগাৰত নিক্ষেপ কৰিব পৰা গৈছিল। সেইটোৱে আছিল ৰাওলাট আইন। ৰাওলাট আইনৰ প্ৰতিবাদত গান্ধীজীয়ে কি আন্দোলন আৰম্ভ কৰিছিল? উত্তৰ সত্যাগ্ৰহ বা অহিংস আন্দোলন আৰম্ভ কৰিছিল। এই আন্দোলন 1919 চনৰ 6 এপ্ৰিল তাৰিখত আৰম্ভ কৰা হৈছিল। জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কিমান চনত হৈছিল? উত্তৰ 1919 চনৰ এপ্ৰিল মাহৰ 13 তাৰিখত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল।
কোনজন ইংৰাজ বিষয়ৰ নিৰ্দেশত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল অপশ্যন এ জেনেৰেল ডায়াৰ অপশ্যন বি লৰ্ড কাৰ্জন অপশ্যন চি জন সাইমন অপশ্যন ডি লৰ্ড মিণ্টো শুদ্ধ উত্তৰটো হ'ল জেনেৰেল ডায়াৰ ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় নাইট উপাধি ত্যাগ কৰিছিল অপশ্যন এ জালিয়ানৱালাবাগৰ হত্যাকাণ্ড অপশ্যন বি মহাত্মা গান্ধী গ্ৰেপ্তাৰ অপশ্যন চি বংগ বিভাজন অপশ্যন চি ডি অপৰেটাও নহয় ৰবীন্দ্ৰনাথ ঠাকুৰে নাইট উপাধি ত্যাগ কৰিছিল জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ বাবে জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত ব্ৰিটিছ চৰকাৰে প্ৰদান কৰা নাইট উপাধি কোনে ত্যাগ কৰিছিল অপশ্যন এ ৰবীন্দ্ৰনাথ ঠাকুৰ অপশ্যন বি মহাত্মা গান্ধী অপশ্যন চি জৱাহৰলাল নেহৰু অপশ্যন ডি মণিৰাম দেৱান শুদ্ধ উত্তৰ হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ কাৰ নেতৃত্বত ভাৰতত খিলাফত আন্দোলনৰ সূচনা হৈছিল মৌলানা শওকত আলী আৰু মোহাম্মদ আলীৰ নেতৃত্বত খিলাফত আন্দোলনৰ সূচনা হৈছিল ছাত্ৰ ছাত্ৰীসকল খিলাফত আন্দোলন কি এই সম্পৰ্কে পিছৰ ভিডিঅ'ত আমি আলোচনা কৰিম কংগ্ৰেছৰ কোনখন অধিৱেশনত গান্ধীজীয়ে আৰম্ভ কৰা অসহযোগ আন্দোলনক আনুষ্ঠানিকভাৱে মান্যতা প্ৰদান কৰিছিল অপশ্যন এ নাগপুৰ অধিৱেশন অপশ্যন বি কলিকতা অধিৱেশন অপশ্যন চি লাহোৰ অধিৱেশন অপশ্যন ডি অপৰেটাও নহয় শুদ্ধ উত্তৰটো হৈছে নাগপুৰ অধিৱেশনত অসহযোগ আন্দোলন বন্ধ কৰা হৈছিল কি কাৰণত চৌৰি চৌৰা হত্যাকাণ্ড জালিয়ানৱালাবাগৰ হত্যাকাণ্ড অপৰৰ দিয়তা অপৰেটাও নহয় শুদ্ধ উত্তৰ হৈছে চৌৰি চৌৰা হত্যাকাণ্ডৰ বাবে অসহযোগ আন্দোলন বন্ধ কৰা হৈছিল কাৰণ ইয়াক 22 জন পুলিচক মাৰি পেলোৱা হৈছিল ছাত্ৰ ছাত্ৰীসকল চৌৰি চৌৰা হত্যাকাণ্ড হৈছিল 1922 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে আৰু অসহযোগ আন্দোলন বন্ধ কৰিছিল 1922 চনৰ 12 ফেব্ৰুৱাৰী তাৰিখে সাইমন কমিশন কেতিয়া ভাৰতলৈ আহিছিল অপশ্যন এ 1928 অপশ্যন বি 1929 অপশ্যন চি 1930 অপশ্যন ডি 1931 শুদ্ধ উত্তৰটো হ'ল 1928 চনত সাইমন কমিশন ভাৰতলৈ আহিছিল কিন্তু এজনো ভাৰতীয় মানুহক এই কমিশনত অন্তৰ্ভুক্ত কৰা নাছিল বাবে ভাৰতীয় মানুহে ইয়াক মানি লোৱা নাছিল সাইমন কমিশনৰ বিৰোধিতা কৰিবলৈ গৈ কোনে মৃত্যুবৰণ কৰিছিল উত্তৰ সাইমন কমিশনৰ বিৰোধিতা কৰিবলৈ গৈ লালা লাজপত ৰায়ৰ মৃত্যু হৈছিল ছাত্ৰ ছাত্ৰীসকল যেতিয়া সাইমন কমিশন ভাৰতলৈ আহিছিল তেতিয়া ভাৰতীয় মানুহে ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰিছিল পুলিচে বেয়াকৈ লাঠিচালনা কৰাৰ ফলত লালা লাজপত বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিল ফলত মৃত্যুবৰণ হৈছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল অপশ্যন এ লাহোৰ অধিৱেশন অপশ্যন বি কলিকতা অধিৱেশন অপশ্যন চি নাগপুৰ অধিৱেশন অপশ্যন ডি অপৰেটাও নহয় শুদ্ধ উত্তৰ হৈছে লাহোৰ অধিৱেশনত পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল ছাত্ৰ ছাত্ৰীসকল লাহোৰ অধিৱেশন অনুষ্ঠিত হৈছিল 1929 চনত সভাপতি আছিল জৱাহৰলাল নেহৰু গোটেই দেশজুৰি স্বাধীনতা দিৱস বা পূৰ্ণ স্বৰাজ দিৱস কেতিয়া পালন কৰা হৈছিল উত্তৰ 1930 চনৰ জানুৱাৰী মাহৰ 26 তাৰিখত গোটেই দেশজুৰি স্বাধীনতা দিৱস বা পূৰ্ণ স্বৰাজ দিৱস পালন কৰা হৈছিল আইন অমান্য আন্দোলন কিমান চনত আৰম্ভ হৈছিল উত্তৰ আইন অমান্য আন্দোলন 1930 চনত আৰম্ভ কৰা হৈছিল নেক্সট প্ৰশ্ন দাণ্ডি যাত্ৰাৰ আৰম্ভণি কিমান চনত কৰা হৈছিল যে দাণ্ডি যাত্ৰাৰ আৰম্ভণি 1930 চনৰ মাৰ্চ মাহৰ 12 তাৰিখত কৰা হৈছিল ছাত্ৰ ছাত্ৰীসকল মহাত্মা গান্ধীয়ে লোন আইন ভংগ কৰি দাণ্ডি যাত্ৰাৰ যোগেদি আইন অমান্য আন্দোলন আৰম্ভ কৰিছিল 1930 চনৰ গান্ধীজীৰ দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰা অসমীয়া গৰাকী হ'ল লীলাধৰ বৰুৱা ছাত্ৰ ছাত্ৰীসকল মহাত্মা গান্ধীৰ দাণ্ডি যাত্ৰাত বহুতো লোকে অংশগ্ৰহণ কৰিছিল ইয়াৰ এজন অসমীয়া মানুহ আছিল এই অসমীয়া গৰাকীজনৰ নাম হ'ল লীলাধৰ বৰুৱা নেক্সট প্ৰশ্ন হিমান্ত গান্ধী বুলিলে কাক জনা যায় উত্তৰ হিমান্ত গান্ধী বুলিলে খান আব্দুল গফুৰ খানক জনা যায় গান্ধী অৰুণ চুক্তি কেতিয়া সম্পন্ন কৰা হৈছিল গান্ধী অৰুণ চুক্তি 1931 চনৰ মাৰ্চ মাহৰ 5 তাৰিখত কৰা হৈছিল 1931 চনত লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয়া মেজমেলত যোগদান কৰা একমাত্ৰ ভাৰতীয়জনৰ নাম আছিল মহাত্মা গান্ধীয়ে সাম্প্ৰদায়িক বাটোৱাৰা কিমান চনত ঘোষণা কৰা হৈছিল 1932 চনত ঘোষণা কৰা হৈছিল ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনৰ নাম কি আছিল ৰামছে মেকডোনাল্ড অৰ্থাৎ ৰামছে মেকডোনাল্ডে সাম্প্ৰদায়িক বাটোৱাৰাৰ কথা ঘোষণা কৰিছিল মুছলিম লীগ কিমান চনত মুক্তি দিৱস হিচাপে পালন কৰিছিল 1939 চনৰ ডিচেম্বৰ মাহৰ 22 তাৰিখত মুছলিম লীগ কোনখন অধিৱেশনত জিন্নাই মুছলমানসকলৰ বাবে পাকিস্তান দাবী উত্থাপন কৰিছিল লাহোৰ অধিৱেশনত ব্যক্তিগত হত্যাগ্ৰহ বা দিল্লী চলো হত্যাগ্ৰহ আন্দোলনত প্ৰথমে গ্ৰেপ্তাৰ বৰণ কৰা হত্যাগ্ৰহীজনৰ নাম কি আছিল
উত্তৰ আচাৰ্য বিনোৱা ভাৱ তলত দিয়াবোৰ মিলোৱা ছাত্ৰ ছাত্ৰীসকল তলত সোঁফালৰ লগত বাওঁফালে মিলাব দিছে আমি জানো যে সাইমন কমিশ্যন 1928 চনত ভাৰতলৈ আহিছিল ক্ৰিপছ মিছন 1942 চনত গঠন কৰা হৈছিল অসহযোগ আন্দোলন 1920 চনত হৈছিল আইন অমান্য আন্দোলন 1930 চনত হৈছিল গতিকে তোমালোকে মিলাই লিখিবলৈ চেষ্টা কৰিবা কোনটো আন্দোলনৰ সময়ত গান্ধীজীয়ে কৰিম কিংবা মৰিম ডু অৰ ডাই স্লোগান দিছিল উত্তৰ মহাত্মা গান্ধীয়ে ভাৰত ত্যাগ আন্দোলনৰ সময়ত কৰিম কিংবা মৰিম স্লোগান দি ভাৰতীয় মানুহক উদ্বুদ্ধ কৰি তুলিছিল ভাৰত ত্যাগ আন্দোলনৰ আৰম্ভণি কেতিয়া হৈছিল ভাৰত ত্যাগ আন্দোলনৰ আৰম্ভণি 1942 চনত হৈছিল ছাত্ৰ ছাত্ৰীসকল এই আন্দোলনটো আগষ্ট মাহত হৈছিল বাবে ইয়াক আগষ্ট বিপ্লৱ নামেৰেও জনা যায় আজাদ হিন্দ ফৌজৰ জন্মদাতা কোন আজাদ হিন্দ ফৌজৰ জন্মদাতা হল কেপ্টেইন মোহন সিং ভাৰতীয় জাতীয় সেনাবাহিনী বা ইণ্ডিয়ান নেশ্যনেল আৰ্মি নাইবা আজাদ হিন্দ ফৌজৰ কোনে পুনৰ্গঠন কৰিছিল উত্তৰ সুভাষ চন্দ্ৰ বসু ভাৰতীয় স্বতন্ত্ৰ লীগ কিমান চনত গঠন কৰা হৈছিল 1942 চনত গঠন কৰা হৈছিল ভাৰতীয় জাতীয় সেনাবাহিনী বা আজাদ হিন্দ ফৌজৰ মূল স্লোগানটো কি আছিল যে আজাদ হিন্দ ফৌজৰ মূল স্লোগানটো আছিল জয় হিন্দ মোক তেজ দিয়া আৰু মই তোমালোকক স্বাধীনতা দিম উক্তিটো কোনে কৰিছিল মোক তেজ দিয়া আৰু মই তোমালোকক স্বাধীনতা দিম উক্তিটো নেতাজী সুভাষ চন্দ্ৰ বসুৱে কৰিছিল ব্ৰিটিছ চৰকাৰে ভাৰতবৰ্ষলৈ কেবিনেট মিছন কেতিয়া পঠাইছিল ব্ৰিটিছ চৰকাৰে ভাৰতবৰ্ষলৈ কেবিনেট মিছন 1946 চনত পঠিয়াইছিল ভাৰতৰ স্বাধীনতাৰ সময়ত ব্ৰিটিছ প্ৰধানমন্ত্ৰী কোন আছিল যে ভাৰতৰ স্বাধীনতাৰ সময়ত ব্ৰিটিছ প্ৰধানমন্ত্ৰী আছিল ক্লিমেণ্ট এটলি ব্ৰিটিছ সংসদে ভাৰত স্বাধীনতা আইন কেতিয়া অনুমোদন কৰিছিল 1947 চনৰ জুলাই মাহত ব্ৰিটিছ সংসদে ভাৰত স্বাধীনতা আইন অনুমোদন জনাইছিল পাকিস্তানৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল উত্তৰ মোহাম্মদ আলী জিন্না ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল লৰ্ড মাউণ্ট বেটেন ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাটো কি নামেৰে জনা যায় ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাটোক ৰেড ক্লিফ লাইন বা ৰেড ক্লিফ ৰেখা নামেৰে জনা যায় ৰুছ বিপ্লৱ কিমান চনত হৈছিল উত্তৰ 1970 চনত ৰুছ বিপ্লৱ সংঘটিত হৈছিল মুছলিম লীগে কিমান চনত প্ৰত্যক্ষ দাবী দিৱস পালন কৰিছিল 1946 চনৰ 16 আগষ্টত মুক্তি দিৱস হিচাপে পালন কৰিছিল তে মৰমৰ ছাত্ৰ ছাত্ৰীসকল দশম শ্ৰেণীৰ ইতিহাসৰ দ্বিতীয় চেপ্টাৰৰ লগত জড়িত 1 নম্বৰৰ প্ৰশ্ন আৰু প্ৰশ্নোত্তৰসমূহ মই আলোচনা কৰিলো তোমালোকে প্ৰশ্নসমূহ ভালদৰে বুজি লৈ আয়ত্ত কৰাৰ বাবে চেষ্টা কৰিবা অহা খণ্ডত মই সমূহ প্ৰশ্নৰ দীঘল প্ৰশ্ন আৰু হেবৰ উত্তৰ কেনেদৰে লিখিব লাগে সেই সম্পৰ্কীয় এটা ভিডিঅ লৈ তোমালোকৰ মাজত অহাৰ বাবে চেষ্টা কৰিম তোমালোকে ভালে থাকা সুস্থ থাকা নমস্কাৰ